পুত্ৰ কাৰ্যবাহী অভিযন্তা হিচাপে বাংগালোৰত কৰ্মৰত। মোৰ ল'ৰা এটাই, মোৰ ল'ৰা বেংগালোৰত চাকৰি কৰে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ। পিতৃ আছিল আৰক্ষীৰ উচ্চপদস্থ বিষয়া। মোৰ দেউতা আছিলে ডিফু থানাৰ DSP। কিন্তু আজি তেওঁৰ কাষত বা তেওঁৰ লগত কোনোৱেই নাই। ব্যস্ততাভৰা মহানগৰীত পদপথেই যেন এতিয়া তেওঁৰ লগৰী। পদপথ নতুবা বাছ ষ্টেণ্ডেই যেন তেওঁলোকৰ বাবে সকলো। কাৰোবাৰ অভিভাৱক দুৰ্ঘটনাত পতিত হৈছে, কাৰোবাৰ সন্তানে তেওঁলোকক আলৈ আথনি কৰিছে, আৰু তাৰ পাছতেই পদপথকে জীৱনৰ একমাত্ৰ সাৰথি হিচাপে লৈ তেওঁলোকেও চলাই গৈছে জীৱন সংগ্ৰাম। আপোনাৰ মোৰ লগত আমাৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি থাকিবলৈ ঘৰ, পিন্ধিবলৈ কাপোৰ আৰু খাবলৈ অন্ন, এই সকলোবোৰে আছে। কিন্তু আজি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইসকল লোকক যাৰ জীৱন যন্ত্ৰণাৰ কথা শুনিলে আপুনিও চকুলো টুকিব, যাৰ জীৱনত এতিয়া পদপথৰ বাহিৰে নিজৰ বুলিবলৈ একোৱেই যেন নাই। বাবা আজি ইয়াতে 23 বছৰ হ'ল। মোৰ ঘৰ অৰিজিনেল কাছাৰী বস্তি। তালৈ কিয় আহিব লগা হ'ল মই কৈ আছোঁ বাবা, মোৰ হিষ্টৰী, মোৰ লাইফ হিষ্টৰী মই কৈছোঁ। মোৰ দেউতা আছিলে ডিফু থানাৰ DSP। আমাৰ দেউতা ৰিটায়াৰ দিছে আজি বহুত বছৰ, 111 বছৰ বাচিছে। আমাৰ 111 বছৰ মোৰ দেউতা বাচিছে। মোৰ এজ এতিয়া 86। মোৰ ল'ৰা এটাই, মোৰ ল'ৰা বেংগালোৰত চাকৰি কৰে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ। মই এতিয়া ইয়াৰ মাটিটো বিক্ৰী কৰি দিলে বস্তিত। মই এতিয়া থাকিব এক্সিকিউটিভ ইঞ্জিনিয়াৰ বেংগালোৰ। নাহে সি তাৰে বেংগালোৰৰ ছোৱালী বিয়া চিয়া পাতি, তাৰ নাম শিৱম বড়ো, মোৰ নাম শিৱা বড়ো। দেউতাৰ সম্পত্তি মই বাবা একো পোৱা নাই। দেউতাৰ নাম গোপাল বড়ো আছিল। তাৰপিছত মই কি কৰিম বাবা, ক'ত থাকিম? মইতো এতিয়া বুঢ়া হৈ গৈছোঁ আৰু চকুটি দেখাও নাপাওঁ। এতিয়া এই বাধ্য হৈ মন্দিৰত গুচি আহিলোঁ। হয়, ঠিকেই শুনিছে আপুনি। আপোনাৰ মোৰ বাবে হয়তো জীৱনটো বৰ অনুপম, কিন্তু এওঁলোকৰ বাবে যেন এই পৃথিৱীত জন্ম লাভ কৰাটোৱেই এক ডাঙৰ পাপ। উৎকট গৰম, প্ৰচণ্ড শীত, নতুবা দপাল পিতা বৰষুণ যিয়েই নহওক কিয় এই পদপথতেই কটাইছে দিনৰ পাছত দিন। মোৰ একমাত্ৰ ভৰিটো ভাঙা, সেইকাৰণে মন্দিৰত বহিছোঁ দেই। মন্দিৰত বহাৰ কাৰণে আছোঁ আৰু দিয়ক আপোনালোকৰ আশীৰ্বাদত। মই ইয়াতে থাকোঁ, ষ্টেচনত থাকোঁ, কোনো গেৰাণ্টি নাই। য'তে ৰাতি ত'তে কাটি যি পাওঁ তাই খাওঁ, কি কৰিব উপায়তো নাই। কোনো নাই যেতিয়া কি কৰিব আৰু, কোনো নাই। অকলশৰীয়া অকলে আৰু কি কৰিম আৰু। সেইকাৰণে য'তে ৰাতি ত'তে কাটি মছৰে দিগদাৰ দিয়ে, কি কৰিম আৰু ভাই। উপায়তো নাই। চৰকাৰে আমাক দিব, সেইখিনি নিদিয়ে। সেইকাৰণে আছোঁ আৰু। এওঁলোক এতিয়া অকলশৰীয়া, এওঁলোক এতিয়া নিঃসংগ। জীৱনৰ আগছোৱা কালত তেওঁলোকৰ জীৱনত ঘটা বিভিন্ন ঘটনা পৰিঘটনাৰ বাবেই এওঁলোকে আজি আঁকোৱালি লৈছে নিঃসংগতাক। মাত্ৰ কেইযোৰমান কাপোৰ, এখন মাত্ৰ কম্বলকেই সাৰথি হিচাপে জীয়াইছে জীৱনটো। বহুলোক তেওঁলোকৰ কাষেৰে প্ৰতি মুহূৰ্তত পাৰ হৈ যায়, কিন্তু ব্যস্ততা ভৰা জীৱনত কোনোৱে যেন এটা পলকতো তেওঁলোকক এষাৰ মাত দিয়াৰ পৰা বিৰত হৈ ৰয়। গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট দীপৰ সহযোগত তুষাৰ ৰঞ্জন বৰাৰ ৰিপৰ্ট, নেশ্যন এনি।